নমস্কাৰ মই যতীন তেলীয়ে সকলোকে পুৱাৰ সম্ভাষণ জনালোঁ শৰীৰ সুস্থ কৰি ৰাখিবলৈ শাৰীৰিক ব্যায়াম অতি আৱশ্যক প্ৰাতঃসভাৰ প্ৰাৰ্থনাত আমি দুটামান শাৰীৰিক ব্যায়াম কৰিবলৈ আগবাঢ়িছোঁ বিশ্বাসী হৃদয় হ'ল তৰ্কে কৌতুক মনৰ বিশ্বাসী সত্যতাৰ বাবে প্ৰাৰ্থনা গুৰুত্ব অপৰিসীম আমি এতিয়া মৌন প্ৰাৰ্থনাৰে আজিৰ প্ৰাৰ্থনা আৰম্ভ কৰোঁ আহা মৌন প্ৰাৰ্থনা Masutoma Sadgamaya Tamasoma Jyotigamaya Nikuguma Amtangamaya Santi Santi 2024 চনৰ জানুৱাৰী মাহৰ 22 তাৰিখ অসমীয়া লেখেৰে মাঘ মাহৰ 8 তাৰিখ আজি দিনটো তাপস্য হ'ল 1877 চনৰ আজি দিনটোতে দেশভক্ত তৰুণ নাম ফুকনৰ জন্ম হৈছিল 1927 চনৰ আজিৰ দিনটোতে অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা নিপ বৰুৱাৰ জন্ম হৈছিল 1666 চনৰ আজিৰ দিনটোতে মুঘল সম্ৰাট শাহজাহানৰ মৃত্যু হৈছিল আজিৰ দিনটো সকলোৰে বাবে শুভ হওক বহুত মানে ভাল
সেইটো হেৰি কৰি দিব লাগিব সেইটো মিলাই দিব পৰা যাব কিতাপে সকলো পদ দেখি তেনেকৈ টেকনিকেলি নিজৰটো মই থাকো দালত দেখা দেখি হম দুয়ো মৰণৰ নমতাকৈ ৰভা ঘৰ মানুহেৰে ভৰি বিয়াৰ শেষত কইনাজনী পানী কৰি মৰি ল'ৰা বন্ধু অমৃতাদি চেক নাই আমাৰ এনেকৈ আনো আৰু কিতাপ এনেকৈ আনো একদম ভাঙি মেলি খোজকাঢ়ি যে আহোঁ যে কিতাপ একদম নষ্ট হৈ যায় এনেকৈ আৰু গধূলি আমি পঢ়িছিলোঁ আৰু গধূলি ঘৰে হ'লেও পঢ়িছিলোঁ চকুত কামো নাই চব চাকি চাকি দেখিছা নাই আমি চাকি পোহৰত পঢ়িছিলোঁ চাকি পঢ়ি এই মানে এনেকৈ টকৌপাতৰ ঘৰ টকৌপাত দেখিছা টকৌপাত খেৰ এনেকে চাকি জ্বলালে যে কলা কলা নামি আহে এইবোৰ সোমাই যায় একদম এনেকে কৰিলে একদম কলা কলা লাগে চাকিটা এনেকে ৰাতি সেই কলা কলা সেনেকে আমি চাকি পোহৰতে পঢ়িছিলোঁ আকৌ ৰাতিপুৱাও আকৌ অকণমান পঢ়ুৱাও হাল বাব যাওঁ বন্ধ থাকিলে গৰু চৰাবলৈ যাওঁ আমাৰ মহ আছিলে মহ চৰাবলৈ যাওঁ মই যে সেই সদায় গৰু চৰাব লাগে মহ চৰাব লাগে মই স্কুলেই বাদ দিছিলোঁ একদম সঁচা কথা কৈছোঁ গম পাইছে মই 5 ক্লাছ গ'লো 4 কিলোমিটাৰমান খোজকাঢ়ি যাব লাগে ঘৰত যে কাম কৰিবলৈ বাবাই
শনিবাৰ দিনা বজাৰ যাব লাগে ফুলবাৰীত ভালখিনি দূৰ খোজকাঢ়ি পেলাই বস্তু নিয়ে শাক পাচলি বজাৰ কৰিব যায় এতিয়া মোক এটা কোনে চৰাব মই স্কুললৈ যাই মই মোক চৰাবলৈ যাম গ'ল সেইদিনা স্কুল ছুটি হৈ গ'ল তাৰপিছত আকৌ বৃহস্পতিবাৰ দিনা আকৌ বজাৰ যায় বৰদুমচা অৰুণাচল বজাৰ আকৌ সেইদিনাও মই মোক চৰাব লাগে সেইদিনাখনো মই স্কুল ছুটি হৈ গ'ল তাৰপিছত মইতো যেতিয়া সোমবাৰ দিনা যাম মাষ্টৰ বহুত গালি পাৰে ইমান গালি পাৰে মোক পিতেও সদায় কিমান এপ্লিকেশ্যন দিওঁ সদায় দৰখাস্ত দিওঁ এনেকৈ ঘৰত মানে নহ'লে নচলে নহয় ঘৰততো তেল নিমখ লাগিব বজাৰ কৰিলেহে তেল নিমখ আনিব আৰু মানুহো নাই মই তেনেকৈ আকৌ ক্ষতি কৰোঁ আকৌ মানে মাৰ খাওঁ আকৌ দৰখাস্ত দিওঁ এনেকৈ গৈ পেলাইতো সদায়তো নচলিব নহয় মোকতো মাষ্টৰে বেলেগকৈ নপঢ়াব নাপাব জানো সেইকাৰণে মই কি কৰিলোঁ মই স্কুল বাদ দিলোঁ মই স্কুল নাযাওঁ দে মই মহ চৰাব লাগে গৰু চৰাব লাগে কাম কৰিব লাগে গতিকে মই স্কুল নাযাওঁ এনেকৈ মই স্কুল বাদ দি দিলোঁ কিমান কৰিছিলোঁ ক্লাছ 5ৰ 4 মাহ পঢ়িছিলোঁ বাদ দি দিলোঁ তাৰপিছত মই যেতিয়া সৰু আহিছোঁ তেতিয়া ক্লাছ 5ত কৈছে ঘৰত বেলেগ বেলেগ মানুহ আহে গাঁৱৰ ভিতৰততো SSB এই যে ট্ৰেইনিং কৰিব আহে SSB বুলি কয় দেই আৰ্মি চাৰ্মি তেতিয়াও আছিলে ইহঁতে কৈছে সৰু ল'ৰাটো স্কুল এৰুৱাই দিছোঁ পঢ়াৰ বয়সটা পঢ়িব লাগে কেলে এৰুৱাই দিছে আপোনালোকে কাম কৰিব ল'ৰাটো স্কুল পঠিয়াব এনেকৈ কৈছে সিহঁতে তাৰপিছত মইতো স্কুল নাযাওঁ চিধা মৌ লৈ পেলাই চৰাব যাওঁ বহুত দূৰ চৰাব যাওঁ বাগান বুলি কয় যে মৌ বাগান কৰিবলৈ কাৰা বাগান কৰিবলৈ ইমান ভাল লাগে মহৰ পুথিত কাৰাৰ ওপৰত উঠি পেলাই একদম আহি যাওঁ দিনত বৰশী পাওঁ একদম নদীত এৰি দিওঁ আছে দল এৰালি এইবিলাক মহে খাই যে খাওঁটো আৰু মই আৰু এৰি যাওঁ মই বুলি নহয় আৰু 3জন 4জন এনেকৈ চৰাব যাওঁ আমি দূৰ যাওঁ তাৰপিছত গধূলি মাছ চাছ লৈ ঘূৰি আহোঁ বৰশী পাওঁ যে এনেকৈ লগৰটো ছমহীয়া দিলে বছৰীয়া দিলে চব পাছ কৰিব মইতো পৰীক্ষা নিদিওঁ মই পঢ়ি দিলোঁ এতিয়া কি হ'ব যেতে কৈছে পঢ়াব লাগে মোৰ মনটো ধৰিলে হয় মই পঢ়িব লাগিব আৰু কৈছে যাম মই স্কুল যাম মই নাযাওঁ মানে লাষ্ট টাইম কৈছে বাকী কোনো 6 পাই গ'ল মইতো খাই দেখুৱাৰ নিচিনা হ'ব ন মই ক'লোঁ মই যদি পঢ়িব লাগে মই স্কুলত পঢ়াম মই বৰ্ডিঙত থাকি পঢ়াম কৰি দিওঁ আমি কিবা এটা কৰি বাটা চিটা কৰি আলুৱা ল'ম বেলেগ মানুহ হয় ধান চান দি থাক পঢ়িব এনেকৈ পঢ়িব পঠিয়াই দিলে উপলব্ধি কৰিছোঁ মই কাৰণে লোকক কওঁ যে তহঁতে এদিন কষ্ট কৰিবি কষ্টৰ ফল এদিন পাবা কষ্টৰ ফলটো পাই যাবি মই ফল পাব লাগিব বুলি মই কেলেই পোৱা নাই বুলি ক'ব নালাগে কিন্তু কষ্ট কৰিবা নিজে পাব লাগিব ঠিক আছে মই কথাখিনি আজি মোৰ লগত ক'লোঁ আৰু আগন্তুকতো লগ নাপাওঁ হয় নাই লগ পাম জানো মইতো দুলীয়াজানত থাকোঁ দুলীয়াজান কলেজত মই পঢ়োঁ মই কমাৰ্চত তোমালোকে পঢ়িলেতো লগ পাম তোমালোকে ইয়াত মোৰ ওচৰত তিনিচুকীয়া আছে এই পঢ়িবা আমাৰ তাত পঢ়ে এনেকৈ লগ পাওঁ আপোনালোকে মানে মই এনেকুৱা ধৰণৰ অলপ মানে ধ্যান দিওঁ যাতে ল'ৰা ছোৱালীবিলাক ভাল হওক তোমালোক মানে আমাৰেই ল'ৰা ছোৱালী ডাঙৰ হ'লে তোমালোকৰ ভালটো আমিও কামনা কৰোঁ ঘৰৰ মা বাবা যেনেকৈ কাম মানে চিন্তা কৰে ভাল হ'বৰ কাৰণে আমিও চিন্তা কৰোঁ তেনেকৈ প্ৰত্যেকে যাতে ভাল হওক প্ৰত্যেকে যাতে একদম সৰুতে তাতে স্বাধীন নহ'বি দেই একদম কৈ দিলোঁ কিন্তু এইটো মানে যিটো বাহিৰৰ বিভাগ চৰকাৰী এইটো মানে তেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিছে যে তেনেকৈ সতৰ্ক কৰাইছে তোমালোকে নকৰিবা ঘৰত ক'বা কিন্তু মই এতিয়া নাই মই কিবা এটা পঢ়ি ল'ম মই চকু দেখি ল'ম মই কথা পাতিব লাগিব ক'বা মই কাৰোবাৰ মানে ঘৰত ক'ৰবালৈ যাব লাগিব এনেকৈ ডিগ্ৰীটো পঢ়িবি হাইস্কুল পঢ়িবি ডিগ্ৰী পঢ়িবি কিবা এটা নকৰিলেও শিক্ষাটো লাগিব গম পাইছা আজি তাৰিখত লাগিব নহ'লে কাৰোবাৰ লগত কথা পাতিব লাজ কৰিবি কিবা এটা আখৰটো ভালকৈ পঢ়িব নোৱাৰিবি কিবা এটা লিখিবলৈ লিখিব নোৱাৰিবি লাজ লাগিব গম পাইছানে চব কাম শিকিবি পাৰিবি চব কাম শিকিবি তো য'ত লাগে নালাগে সেইটো পিছৰ কথা মই এতিয়া চব কাম জানিম বুলি ভাবিছোঁ ক'ৰবাত যদি কোনোবাই খেলা ধূলা কৰে মই খেলিব পাৰিম গান নাচ কৰি মই গান নাচো কৰিব পাৰিম
বুজাবহে লাগে মইতো এক্সপাৰ্ট নহয় সেইকাৰণে চব অলপ জানিব লাগে তেতিয়া কি হয় লগ কম পায় লগ কম কোনোবা গাই আছে তাৰ লগত মিলাই দিব পাৰিব কোনোবা খেলি আছে তাৰ লগত খেলি দিব পাৰিব নেজানি কিন্তু চাই থাকিব লাগে গতিকে চব জ্ঞান দেই তোমালোকে মনত ৰাখিবা নিজে নিজে চিন্তা চৰ্চা কৰিবা আজি তোমালোকক দেই কিমান ক্লাছ